আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলৰ সংখ্যাবোৰ অৰ্ধকৰ্মত সজোৱা। ইয়াতে যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাবিলাক আমাক অৰ্ধকৰ্মত সজাই লিখিব লাগে। এতিয়া অৰ্ধকৰ্ম বুলিলে কি বুজা? ডাঙৰৰ পৰা সৰুলৈ থকা বা ডাঙৰৰ পৰা সৰুলৈ সজোৱা ক্ৰমক অৰ্ধকৰ্ম বুলি কোৱা হয়। ইয়াতে যিকেইটা সংখ্যা দিয়া আছে সংখ্যাবিলাক যদি আমি কি কৰো ডাঙৰৰ পৰা সৰুলৈ সজাই লিখো তাক কি বুলি কোৱা হ'ব? অৰ্ধকৰ্ম বুলি কোৱা হ'ব। অৰ্ধ মানে কি আছিল? তললৈ, মানে ওপৰৰ পৰা তললৈ, মানে ডাঙৰৰ পৰা সৰুলৈ সজাই লিখা ক্ৰমক কি বুলি কোৱা হয়? অৰ্ধকৰ্ম বুলি কোৱা হয়। এতিয়া আমি কেনেকৈ বাহিৰ কৰিম? ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে আমি কেনেকৈ বাহিৰ কৰিম? দুটা নিয়ম আছে। প্ৰথমে আমাক দেখিব লাগে যে যিকেইটা সংখ্যা দিয়া আছে গোটেইবিলাকৰ অংক সমান না কম বেছি আছে। যদি সমান অংক বিশিষ্ট সংখ্যা হয় তেনেহলে আমাক কি কৰিব লাগিব? ডাঙৰ স্থানৰ পৰা সংখ্যাবিলাক তুলনা কৰি যাব লাগিব। আৰু যদি কি হয় কম বেছি অংক বিশিষ্ট সংখ্যা হয় তেনেহলে আমি জানো কম অংক বিশিষ্ট সংখ্যাতকৈ বেছি অংক বিশিষ্ট সংখ্যা সদায় ডাঙৰ হয় আৰু বেছি অংক বিশিষ্ট সংখ্যাতকৈ কম অংক বিশিষ্ট সংখ্যা সদায় কি হয়? সৰু হয়। যেহেতু ইয়াতে কি দিয়া আছে আমি চাও কিমানটাকৈ অংক দিয়া আছে। ইয়াতে কেইটা দিয়া আছে? 1 2 3 4 5 6। ইয়াতে কিমানটা? 5টা। ইয়াতে কিমান দিয়া আছে? 6টা। ইয়াতে 5টা, ইয়াতে 6টা। যেহেতু এই 5টা অংক দিয়া আছে এইবিলাক কি হ'ব? সৰু হ'ব। ইয়াতে এই তিনিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে সেইটো আমাক বাহিৰ কৰিব লাগে। এতিয়া আমি কেনেকৈ বাহিৰ কৰিম? ডাঙৰ স্থানৰ পৰা তুলনা কৰি যাম। যিটো সংখ্যা ডাঙৰ স্থানত ডাঙৰ অংক আছে সেই সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। ইয়াতে কিমান দি আছে? 4। ইয়াতে কিমান দি আছে? 5। ইয়াতে কিমান দি আছে? 8। যেহেতু কি হয় 4 আৰু 5তকৈ 8 অংকটো কি হয়? ডাঙৰ হয়। সেই কাৰণে এই সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। এই যে সংখ্যাটো কি হয়? ডাঙৰ হয়। সেই কাৰণে প্ৰথমে এই সংখ্যাটো বহুৱাই দিয়া হৈছে। এতিয়া এটোটো গ'ল। এতিয়া দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব? ইয়াতে দি আছে 4, ইয়াতে 5। তেনেহলে যেহেতু 4তকৈ 5 ডাঙৰ হয় সেই কাৰণে এই সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। আৰু আমাৰ হিফালে চাবই নালাগে, একক দশক শতক এইখিনি চাবই নালাগে, অকল ডাঙৰ স্থানৰ পৰাই তুলনা কৰি যাব লাগে। এই সংখ্যাটো ডাঙৰ হয় সেই কাৰণে এটো বহুৱাই দিয়া হৈছে। তাৰ পিছত কি হ'ব? এটো হ'ব। এটো বহুৱাই দিয়া হৈছে। এতিয়া দুটা সংখ্যা আমাক তুলনা কৰিব লাগে। এই দুটাৰ ভিতৰত যিটো ডাঙৰ হয় সেইটো আগতে বহুৱাই দিম আৰু যিটো হ'ব সৰু হ'ব সেইটো পিছত বহুৱাই দিম। এতিয়া কি আছে? ডাঙৰ স্থানত ইয়াতে ভাগ দি আছে, ইয়াতে ভাগ দি আছে। যেহেতু এটো কি হয়? সমান স্থান। তাৰ পিছত সোঁফালৰটো আমাক কি কৰিব লাগে? তুলনা কৰিব লাগে। ইয়াতে কিমান দি আছে? 9 দি আছে, ইয়াতে 0। যেহেতু 0তকৈ 9 ডাঙৰ হয় সেই কাৰণে এই সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। সেই কাৰণে এটো বহুৱাই দিয়া হৈছে। আৰু এটাই সংখ্যা থাকিলে সেইটো হয় এইটো। এটো ইয়াতে বহুৱাই দিয়া হৈছে। এনেদৰে আমি ডাঙৰৰ পৰা সৰুলৈ যদি সজাই লিখো তেনেহলে সেইটো কি বুলি কোৱা হয়? অৰ্ধকৰ্ম বুলি কোৱা হয়। তাৰপিছত এটো চাব লাগে। ইয়াতে সংখ্যাবিলাক দিয়া আছে। এই সংখ্যাবিলাক আমি কি কৰিম? আটাইতকৈ ডাঙৰ সংখ্যাটো বাহিৰ কৰিম। আমি কেনেকৈ বাহিৰ কৰিম? যেহেতু গোটেইবিলাক সংখ্যাত কি দি আছে? সমান অংক বিশিষ্ট সংখ্যা। এতিয়া আমি ডাঙৰ স্থানৰ পৰা তুলনা কৰি যাম। ইয়াতে কিমান দি আছে? 6, ইয়াতে 3, ইয়াতে 3, ইয়াতে 6, ইয়াতে 6। যেহেতু ইয়াতে দুইটা সংখ্যাত কি আছে? 3 দি আছে। সেই কাৰণে কি হয়? এই তিনিটাৰ ভিতৰত ইয়াতে 6, ইয়াতে 6, ইয়াতে 6। এই তিনিটাৰ ভিতৰত যিকোনো এটা সংখ্যা আটাইতকৈ ডাঙৰ হ'ব। এতিয়া আমি এই তিনিটা তুলনা কৰো। ইয়াতে কিমান দি আছে? 6, ইয়াতে কিমান? ইয়াতে কিমান? 6। যেহেতু তিনিটা আটাইতকৈ ডাঙৰ স্থানত তিনিটাতে কিমান দি আছে? 6 দি আছে। তেনেহলে আমাক কি কৰে? তাৰ সোঁফালৰটো তুলনা কৰিব লাগে। ইয়াতে কিমান দি আছে? 3, ইয়াতেও 3, ইয়াতে কিমান দি 6। যেহেতু 3তকৈ 6 ডাঙৰ হয় সেই কাৰণে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব? এইটো হ'ব। এই যে আটাইতকৈ ডাঙৰ সংখ্যাটো বহুৱাই দিয়া হ'ল। এটোটো গ'ল। এতিয়া কিবা দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব সেইটো আগত বহুৱাব লাগে। যেহেতু কি হয় এতেও 3, ইয়াতেও 3। তাৰ পিছতো আমাক কি হ'ব? তুলনা কৰিব। ইয়াতে কিমান দি আছে? 6, ইয়াতে কিমান দি আছে? 3। যেহেতু 3তকৈ 6 ডাঙৰ হয় সেই কাৰণে এই সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। এই কাৰণে এই সংখ্যাটো বহুৱাই দিয়া হ'ল। তাৰ পিছত কি হ'ব? এটো হ'ব। এটো বহুৱাই দিয়া হৈছে। তিনিটাটো গ'ল। এতিয়া দুটাৰ ভিতৰত যিটো ডাঙৰ হ'ব সেইটো আগত বহুৱাই দিব লাগে আৰু যিটো সৰু হ'ব এইটো পিছত বহুৱাই দিব লাগে। এতিয়া দুটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব আমি তুলনা কৰো। ইয়াতে 3 দি আছে, ইয়াতে 3। যেহেতু কি আছে আটাইতকৈ ডাঙৰ স্থানত সমান অংক দি আছে তাৰ সোঁফালৰটো তুলনা কৰো। ইয়াতে 6, ইয়াতেও 6। এটো কি আছে? সমান আছে। তেনেহলে তাৰ সোঁফালৰটো তুলনা কৰিম। ইয়াতে 6, ইয়াতে 3। যেহেতু 3তকৈ 6 ডাঙৰ হয়
সেইকাৰণে কি হয় এই সংখ্যাটো ডাঙৰ হয় ইয়াতে যে এই সংখ্যাটো বহুৱাই দিয়া হৈছে আৰু এটাই সংখ্যা থাকিলে এইটো যে পিছত বহুৱাই দিয়া হৈছে এনেদৰে আমি সংখ্যাবিলাক তুলনা কৰি ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাই লিখিব পাৰো